শিক্ষকতা বৃত্তিটো বহুত মহান বৃত্তি আৰু এই বৃত্তিটো বহুত কঠিনো হয়। আমাৰ জীৱনটো উৎসৰ্গা কৰিব পাৰো তেতিয়াহ'লে শিক্ষকতা বৃত্তিটোৰ আচল মাধুৰ্যটো আমি তেতিয়াহে উপলব্ধি কৰিব পাৰো। আৰু বিদ্যালয়ত মই মানে চাকৰি কৰিবলৈ মই নাপালো, সেইটো কিন্তু মোৰ জীৱনত এটা দুখ থাকিলে বাৰু। আচলতে শিক্ষকসকলক এডাল ধূপকাঠিৰ লগতো তুলনা কৰে, এডাল মমবাতিৰ লগতো তুলনা কৰে। নমস্কাৰ, নিউজ নৰ্থ আছামৰ গুৰুদেৱ শীৰ্ষক অনুষ্ঠানৰ অন্য এটি খণ্ডলৈ মই ৰমেন বৰাই সকলো দৰ্শকক স্বাগতম জনাইছোঁ। গুৰুদেৱ অনুষ্ঠানত আজি আমি এনেকুৱা এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক আনিছোঁ, যিগৰাকী শিক্ষয়িত্ৰীয়ে কোনো ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিয়া নাছিলে। তেখেতে শিক্ষাদান দিছিলে শিক্ষক শিক্ষয়িত্ৰীসকলক। আৰু সেইগৰাকী অৱসৰপ্ৰাপ্ত প্ৰবক্তা হৈছে বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা ৰুণজুন ভূঞা গগৈ বাইদেউ। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। বাইদেউ, মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিম যে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত আপুনি কিদৰে জড়িত হ'ল? মই 88 চনতে মই MA পাছ কৰিছিলোঁ। 1988 চনত মই MA পাছ কৰাৰ পাছত আমাৰ কলাবাৰীত এখন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় হৈছিলে। ছয়দুৱাৰ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় নামটো আছিল। সেই মহাবিদ্যালয়খন 2006 চনত NCTৰ ৰিকগনিশ্যন কাটিলে। তাৰ পাছত মই অলপ দিন থাকিলোঁ। যেতিয়া NCTৰ ৰিকগনিশ্যন কাটিলে, তাৰ পাছত মই বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত প্ৰবক্তা ৰূপে নিয়োগ হ'লোঁ। তেতিয়াৰ পৰাই মই 2025 চনৰ এপ্ৰিললৈকে বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়তে মই প্ৰবক্তা ৰূপে থাকিলোঁ। আৰু তাৰ পৰাই মই ৰিটায়াৰ হ'লোঁ 2025 চনৰ এপ্ৰিলৰ 27 তাৰিখ সময়। 27 তাৰিখে মই অৱসৰ গ্ৰহণ কৰিছোঁ। মই আপোনাৰ পৰা জানিব বিচাৰিম যে আপুনি ছাত্ৰ ছাত্ৰীক শিক্ষাদান দিয়াৰ পৰিৱৰ্তে শিক্ষক শিক্ষয়িত্ৰীসকলক শিক্ষাদান দিয়াৰ দৰে শিক্ষকতাৰ বৃত্তিত কিয় আপুনি নিৰ্বাচিত কৰিলে? আচলতে মই সৰুৰ পৰাই এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ মানস কৰিছিলোঁ। মোৰ দেউতা স্বৰ্গীয় নোমল চন্দ্ৰ ভূঞা, তেখেত এজন বহু ভাল, আমি আচলতে ভাল বুলি ক'লেই নহ'ব, এগৰাকী মানৱ দৰদী আৰু এগৰাকী বহু খ্যাতিসম্পন্ন শিক্ষাগুৰু। শিক্ষাগুৰু হ'বলৈ হ'লে যিখিনি গুণৰ প্ৰয়োজন, সেই সকলোখিনি গুণ দেউতাৰ গাত আছিলে। আৰু সৰুৰ পৰাই দেখিছিলোঁ দেউতাই সকলো ছাত্ৰ ছাত্ৰীকে খুব সুন্দৰকে বশীভূত কৰিব পাৰিছিলে বিভিন্ন সময়ত। আৰু তেওঁ ছাত্ৰ ছাত্ৰীক নিয়ম শৃংখলা মানি চলাবলৈ কেতিয়াও এছাৰি ব্যৱহাৰ কৰা দেখা নাছিলোঁ। সদায় দেখিছিলোঁ তেখেতৰ এটা বহুত ভাল মন। সেই ভাল মনটোৱেই সকলোকে মানে শুদ্ধ পথেৰে আনিবলৈ দেউতাই সদায় চেষ্টা কৰিছিলে। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে অৰ্থনৈতিকভাৱে পিছপৰা, সেই ছাত্ৰ ছাত্ৰীসকলক দেউতাই খাবলৈও পইচা দিছিলে। লিজাৰত তেওঁলোকক কিবা খাই ল'বলৈ পইচা দিছিলে। আৰু যাৰ এডমিশ্যন ল'বলৈ পইচা নাই, তেনেকুৱা ছাত্ৰ ছাত্ৰীক তেখেতে এডমিশ্যনো দিয়াইছিলে। আৰু তেতিয়াৰ পৰাই দেখিছিলোঁ এই শিক্ষকতা এটা পবিত্ৰ বৃত্তি। এই বৃত্তিটো আচলতে যদি আমি বৃত্তি হিচাপে লওঁ তেতিয়াহ'লে বেলেগ ধৰণৰ, আৰু যদি আমি আমাৰ জীৱনটো উৎসৰ্গা কৰিব পাৰোঁ তেতিয়াহ'লে শিক্ষকতা বৃত্তিটোৰ আচল মাধুৰ্যটো আমি তেতিয়াহে উপলব্ধি কৰিব পাৰোঁ। আৰু সৰুৰ পৰাই মই এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ মানস কৰিছিলোঁ, কিয়নো মই সৰুৰ পৰা ঘৰত সেই পৰিৱেশটো দেখিছিলোঁ। আৰু দেউতাক অনুকৰণ কৰিয়ে আচলতে বহু কথা আমি শিকিছিলোঁ। আৰু সেয়ে মই শিক্ষয়িত্ৰী হ'বলৈ মানস কৰিছিলোঁ। সেয়ে মই আমাৰ বিগত বছৰত বহু শিক্ষকৰ বাছনি পৰীক্ষাত মই পৰীক্ষাও দিওঁ, কিন্তু আগৰ সময়ত আমাৰ যিটো বাছনি প্ৰক্ৰিয়া আছিল, সেই বাছনি প্ৰক্ৰিয়াটো আচলতে বহুত বেলেগ ধৰণৰ আছিল। কোনোবাই পইচা দিলে পায়, কোনোবাই নিজৰ মানুহক এপইণ্টমেণ্ট দিয়ে। তেনেকৈ বহুতো দিন পাৰ হৈ গ'ল, যিটো সময়ত নেকি আমাৰ শিক্ষকতাৰ প্ৰতি যিটো সুন্দৰ মনোভাৱ, সেই মনোভাৱটো বহু গুণে
পিছলৈ আমাৰ বেমাৰী এটা অৱস্থা হৈছিলে, মানসিকভাৱে আমি বহুত মানে হতাশাগ্ৰস্ত হৈ গৈছিলোঁ। কিন্তু এই যে বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত মই গ'লো, তেতিয়াৰ পৰাই মই আকৌ মোৰ মনটো বহুত সবল কৰি মই তাতেই মই আত্মনিয়োগ কৰিলোঁ। তাত আচলতে যিসকল ছাত্ৰ ছাত্ৰীয়ে MA বা BA কৰাৰ পাছত তেওঁলোকে এজন শিক্ষক হ'বৰ মানসেৰে তেওঁলোকে BEd ডিগ্ৰীটো ল'বলৈ যায়, আৰু সেই BEd ডিগ্ৰীটো আজিকালি আপোনালোকে সকলোৱে জানে সেইটো আমাৰ শিক্ষকসকলৰ কাৰণে কম্পালচৰি। যিটো সময়ত আমি BEd কৰি আছিলোঁ, মই 1986 চনতে BEd কৰিছিলোঁ। মই তেজপুৰৰ যিখন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় তাত পঢ়িছিলোঁ। সেই সময়তে মই পঢ়িছিলোঁ, তেতিয়া কিন্তু সেইখন চৰকাৰী নাছিল, তেতিয়াই মই পাছ কৰিছিলোঁ। কিন্তু তাৰপিছতো বিগত বছৰবিলাকত যেতিয়া শিক্ষক বাছনি পৰীক্ষা হয়, কেতিয়াও মই চাকৰি পাবলৈ সক্ষম হোৱা নাছিলোঁ, কিয়নো মই বিভিন্ন দলৰ লগত মই বিশেষভাৱে জড়িত নাছিলোঁ। আৰু মই বেছিকৈ ধৰক যি সময়ত মানে এটা সময় আছিলে পইচা দিব লাগে, নহ'লে মানুহগৰাকী ওতঃপ্ৰোতভাৱে প্ৰতিটো দলৰ লগত লাগি থাকিব লাগে, সেয়া মই কৰিব পৰা নাছিলোঁ। সেইকাৰণে হয়তো মই সেই সময়ত শিক্ষকতাৰ চাকৰি মই গভৰ্ণমেণ্ট চাকৰি পাবলৈ মই সক্ষম নহ'লোঁ। তাৰপিছত মই বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়তে মানে প্ৰবক্তা ৰূপে মই থাকিলোঁ। সেই সময়খিনিত মই বহু প্ৰতিভাৱান প্ৰশিক্ষাৰ্থীৰ লগত মোৰ জীৱনটো অতিবাহিত কৰিলোঁ। তাৰপাছত মই চৰকাৰী চাকৰি নাপালোঁ, অৰ্থনৈতিকভাৱে অলপ দুৰ্বল হৈ আছিলোঁ, কিন্তু মানসিকভাৱে বৰ সুন্দৰকৈ জীৱনটো অতিবাহিত কৰিছিলোঁ। কাৰণ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থী আছিল বহুত প্ৰাণৱন্ত, আৰু তেওঁলোকক আমি যেনেকৈ মানে প্ৰশিক্ষণ দিবলৈ বিচাৰোঁ তেওঁলোকে তেনেকৈ ল'ব বিচাৰিছিলে। সেইকাৰণে সেই সময়ৰ সকলো প্ৰশিক্ষাৰ্থীকে আজি মোৰ এবাৰ মনলৈ আহিছে, তেওঁলোকক আমি যেতিয়া কিছুমান কথা কওঁ তেওঁলোকে খুব সুন্দৰকৈ প্ৰতিটো কথা, প্ৰতিটো কাম আমাৰ লগত তেওঁলোকে কৰি যাবলৈ চেষ্টা কৰিছিলে। আৰু সেয়ে মই শিক্ষকতাৰ চাকৰিটো যে মই কৰিছিলোঁ, মই নিজকে বহুত সুখী বুলি অনুভৱ কৰিছিলোঁ। কিন্তু যেতিয়া অৱসৰ গ্ৰহণ কৰিলোঁ তেতিয়াহে মনটো বেয়া লাগিলে, কিয়নো সেই মানে সুন্দৰ মানসিকতা প্ৰশিক্ষাৰ্থীসকলক মই লগ পোৱা নাই। কেতিয়াবা কিছু সংখ্যকে ফোন কৰে, তাৰপিছত তেওঁলোকৰ লগত মই কথা পাতোঁ, তেওঁলোকৰ বিষয়ে মই জানিবলৈ বিচাৰোঁ, আৰু তেওঁলোকে কেতিয়াবা তেওঁলোকৰ বিভিন্ন অনুষ্ঠানত, যেনেকৈ যেতিয়া তেওঁলোকৰ বিয়া বাৰু হয় তেতিয়া বাৰু কিছু সংখ্যকে মাতিবলৈ নাপাহৰে, তেতিয়া তেওঁলোকৰ সেই মৰমৰ মাতষাৰ শুনি ভালো লাগে। শিক্ষকতা বৃত্তিটোত আচলতে আমি যিসকল প্ৰশিক্ষাৰ্থীক আমি জ্ঞান দিবলৈ চেষ্টা কৰিলোঁ বা শিক্ষা দিবলৈ চেষ্টা কৰিলোঁ, শিক্ষা আৰু জ্ঞানৰ মাজত কিন্তু পাৰ্থক্য আছে। যিসকলে যেনেধৰণে ল'বলৈ সক্ষম হ'ল, সেই সকলো প্ৰশিক্ষাৰ্থীকে আমি খুব সুন্দৰকৈ ল'বলৈ চেষ্টা কৰিছিলোঁ। তাৰে ভিতৰত বহুকেইজনে এতিয়া তেওঁলোকে চাকৰি পাবলৈ সক্ষম হ'ল, টেট পাছ কৰিলে, তাৰপিছত সকলোৱে নিজৰ জীৱনটো সুন্দৰকৈ ল'বলৈ মানে সক্ষম হ'ল। সেইটো ভাবি পেলাই মনটো ভাল লাগে। কিন্তু এতিয়া এটা বেয়া লাগে কেলে, মানে চৰকাৰী চাকৰি যে নাপালোঁ, কিয়নো আমি মানে পেঞ্চন নাপাওঁ, মাজে মাজে মনটো অলপ বেয়া লাগে। কিন্তু শিক্ষকতাটো যদি আমি মানে বৃত্তি হিচাপে নলৈ আমি যদি আমাৰ জীৱনৰ মানে এটা সফল চিন্তা হিচাপে লওঁ, কাৰণ কাৰোবাক জ্ঞানৰ পোহৰ দিবলৈ যোৱাটো পৃথিৱীখনত বহুত মানে কঠিন। আমি নিজে বুজি পাবলৈ সহজ, কিন্তু কাৰোবাক খুব সুন্দৰকৈ বুজাবলৈ বহুত কঠিন, আৰু নিজেও খুব মানে গভীৰ উপলব্ধিৰে নিজক তৈয়াৰ কৰিব লগা হয়, যিটো মই মানে কৰিবলৈ সক্ষম হৈছিলোঁ বুলিয়ে মই ভাবোঁ। কিয়নো প্ৰতিটো মানে 4th ছেমিষ্টাৰ যেতিয়া বিদায় মিটিং হয়, তেতিয়া শিক্ষক প্ৰশিক্ষাৰ্থীসকলে মোক সদায় মা বুলি ক'বলৈ তেওঁলোকে এবাৰ হ'লেও প্ৰয়াস কৰিছিলে। সেইটো মোৰ এতিয়া ভাবি ভাল লাগে, কিয়নো মই যেতিয়া এখন মানে শিক্ষানুষ্ঠানত থাকোঁ, আমি কিতাপৰ পৰা যিখিনি কথা আমি পাওঁ, সেই প্ৰতিটো কথাই আমি তেওঁলোকৰ জীৱনত মানে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমি নিজে ভাল হ'বলৈ কওঁ, কিন্তু নিজে যদি ভাল নহওঁ তেতিয়াহ'লে আমাৰ
শিক্ষা ব্যৱস্থাত আমি সফল হ'ব নোৱাৰিম। আমি নিজেও তেওঁলোকৰ সন্মুখত জ্বলন্ত উদাহৰণ হৈ দেখুৱাব লাগিব। সেইটো কাৰণে এগৰাকী মানে ভাল শিক্ষয়িত্ৰী হোৱাৰ কাৰণে প্ৰয়াস কৰিছিলোঁ, বা এগৰাকী আদৰ্শৱান শিক্ষয়িত্ৰী হোৱাৰ প্ৰয়াস কৰিছিলোঁ। কিন্তু কিমান দূৰ মই সফল হ'ব পাৰিলোঁ সেইটো মই নিজে ক'ব নোৱাৰিম, কিন্তু মই প্ৰয়াস কৰিছিলোঁ। বাইদেউ, এইখিনিতে মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপুনি ৮০ দশকতে MA পাছ কৰিছিলে, আৰু ৮০ দশকৰ সময়ত বিশেষকৈ নাৰী শিক্ষাৰ প্ৰতি আজি যেনেধৰণৰ গুৰুত্ব প্ৰদান কৰা হয় তেনেধৰণৰ গুৰুত্ব সেইখন সময়ত প্ৰদান কৰা নাছিলে। কিছু সংখ্যক পৰিয়ালে আছিলে যিসকলে নিজৰ কন্যা সন্তানক শিক্ষাৰ ক্ষেত্ৰত বা উচ্চ শিক্ষা দিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিলে। গতিকে তেনেকুৱা এটা সময়ৰ আপুনি শিক্ষা গ্ৰহণ কৰাৰ কিছু আমি স্মৃতি আমি আমাৰ দৰ্শকসকলক আপোনাৰ মুখেৰে জনাব বিচাৰিম। সেই সময়ত আচলতে সকলো পৰিয়ালৰ ঘৰতে সমানভাৱে অৱস্থাটো টনকিয়ালো নাছিল, বা শিক্ষাৰ প্ৰতি যিটো সচেতনতা সেইটো তেখেতসকলে অনুভৱ কৰিব পৰা নাছিল। আমাৰ ইংৰাজীত এষাৰ কথা আছে, হিউমেন লাইফ ইজ দ্য বেষ্ট ক্ৰিয়েশ্যন অফ গড, এডুকেশ্যন ইজ দ্য বেষ্ট ক্ৰিয়েশ্যন অফ মেন, হিউমেন লাইফ এণ্ড এডুকেশ্যন ইজ ৰিলেটেড লাইক ফ্লাৱাৰ এণ্ড ফ্ৰেগ্ৰেন্স, উইদাউট এডুকেশ্যন হিউমেন লাইফ ইজ মিনিংলেছ। সেই সময়ত আমাৰ কিছু অভিজ্ঞতা মোৰ মনত পৰে। আমাতকে আগৰ যিসকল বাইদেৱে কলাবাৰী বালিকা বিদ্যালয়তে মই পঢ়িছিলোঁ, আমাক স্বৰ্গীয় গুণদা বাইদেউ আছিলে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী। সেই সময় বাইদেউ আৰু কমলা বাইদেউ আছিলে, তেখেত ঢুকালে বাৰু। আৰু মই LP স্কুলত পঢ়িছিলোঁ। প্ৰাথমিক শিক্ষা মই লাভ কৰিছিলোঁ স্নেহলতা শইকীয়া বাইদেউৰ তত্বাৱধানত, আৰু জয়মতী বাইদেউ, অম্বেশ্বৰী বাইদেউ। সেই সময়ত সেই বাইদেউসকলে আমাক এনেকুৱা ধৰণে প্ৰতিটো কথা শিকাইছিলে, এজনী ছোৱালীয়ে ডাঙৰ হৈ তেওঁৰ জীৱনটোত কেনেধৰণে সমাজখনৰ লগত মিলিব সেইখিনি কথাও তেখেতসকলে আমাক শিকাবলৈ সক্ষম হৈছিল। আৰু তেখেতসকলৰ পৰা আমি বহু কথা শিকিছিলোঁ। কেনেকৈ এগৰাকী শিক্ষয়িত্ৰী পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আহিব লাগে, কেনেকৈ বিদ্যালয়খন তেওঁলোকে বিদ্যালয়লৈ আহি, প্ৰাথমিক বিদ্যালয়তো চকীদাৰ নাথাকে, গতিকে আমিয়ে বিদ্যালয়খন পৰিষ্কাৰ কৰা, সেই যে পৰিষ্কাৰ পৰিচ্ছন্ন আৰু এখন বিদ্যালয় যে খুব সুন্দৰকৈ ৰাখিব লাগে, আৰু আমাৰ জ্ঞানৰ য'ত আমি পোহৰ পাওঁ, সেই বিদ্যালয়খন যাতে সদায়, সেই শিক্ষানুষ্ঠানটো যাতে সদায় সুন্দৰ হৈ থাকে, সেই সময়ৰ শিক্ষাগুৰুসকলে সেইটো কথা খুব সুন্দৰকৈ অনুভৱ কৰিছিল। আৰু সেই বাইদেউসকলে প্ৰতিগৰাকী মাতৃকে যিমান পাৰে তেওঁলোকৰ সাধ্যানুসাৰে ক'বলৈ চেষ্টা কৰিছিলে যে আপোনাৰ ছোৱালীজনী বিদ্যালয়খনলৈ আহিবলৈ কওক, আপোনালোকৰ সহায় কৰিব বিদ্যালয়খনলৈ অহাৰ পিছত, আৰু যিখিনি ঘৰুৱা কামত আপোনালোকক সহায় কৰিব লাগে সেইখিনিও তেওঁলোকে সময়মতে কৰিব। কিন্তু তেওঁলোকৰ প্ৰধান কাম, তেওঁলোকে এখন ঘৰ বা এখন দেশ খুব সুন্দৰ হ'বলৈ হ'লে সেই দেশৰ প্ৰতিগৰাকী মহিলা বিশেষভাৱে তেওঁলোক শিক্ষিত হ'ব লাগিব, তেতিয়াহে এখন ঘৰ সুন্দৰভাৱে পৰিচালনা কৰিব পাৰিব। তেতিয়া বহু দূৰৰ পৰা মানে বিদ্যাৰ্থীসকল আহিছিলে, ছাত্ৰ ছাত্ৰীসকল আহিছিলে, দক্ষিণ কলাবাৰীৰ পৰাও আহিছিলে কলাবাৰী বালিকা বিদ্যালয়ত পঢ়িবলৈ। আৰু মোৰ দেউতা যিখন বিদ্যালয়ৰ অধ্যক্ষ, তেতিয়া হেডমাষ্টাৰ আছিলে, তেতিয়া বাৰু হায়াৰ ছেকেণ্ডেৰী নাছিলে। সেই সময়ত যেতিয়া দেউতা আছিলে, সেই সময়তো আমি দেখিছিলোঁ বহুত দূৰৰ পৰা, দক্ষিণ কলাবাৰীৰ পৰা, বৰাচুকৰ পৰা, আৰু তাৰো দূৰৰ পৰা তাত শিক্ষক মানে পঢ়িবলৈ আহিছিলে। আৰু সেই দাদা বাইদেউসকলক দেখি আমি তেতিয়া অনুভৱ কৰিছিলোঁ। আৰু মই এতিয়া সেইটো কথা মই এতিয়া ভাবো, কেতিয়াবা যদি বয়োজ্যেষ্ঠ ব্যক্তি লগ পাওঁ তেতিয়া মোক কয়, তোমালোকৰ সেই সময়ত ছাৰে মানে ছাত্ৰ ছাত্ৰীসকলৰ যিটো তত্বাৱধান লৈছিলে, সেই সময়টো যদি এতিয়াও থাকিলহেঁতেন, তেতিয়াহ'লে আমাৰ চৰকাৰী বিদ্যালয়বিলাকতো বহু ছাত্ৰ ছাত্ৰীয়ে খুব সুন্দৰকৈ শিক্ষা গ্ৰহণ কৰিলেহেঁতেন। এতিয়া যিমানখিনি আছে, এতিয়াও আছে, কিন্তু তাতকৈ বহু বেছি। এতিয়াতো আমাৰ বহুতো প্ৰাইভেট স্কুল হ'ল, প্ৰাইভেট বিদ্যালয় বহুতেই হৈ গ'ল, কিন্তু সেই সময়ত বহুত প্ৰাইভেট বিদ্যালয় নাছিলে, চৰকাৰী বিদ্যালয়তে সকলোৱে পঢ়িছিলে, আৰু তাৰ পৰাই সকলোৱে উচ্চ শিক্ষা গ্ৰহণ কৰিব পাৰিছিলে। আৰু তেতিয়া পঢ়া বহুতো ব্যক্তি বহু ভাল মানে স্থানত প্ৰতিষ্ঠা লাভ কৰিবলৈ তেতিয়া সক্ষম হৈছিলে। কিন্তু সেই সময়ৰ শিক্ষাগুৰুসকলৰ ছাত্ৰ ছাত্ৰীৰ প্ৰতি যিটো মানে দায়িত্ববোধ,
সেইটো কিন্তু বহুত মহান আছিলে আমি এতিয়া উপলব্ধি কৰোঁ প্ৰতিটো ক্ষণতে যেতিয়া কিছুমান বিদ্যালয়লৈ যাওঁ ধৰক বিভিন্ন সময়ত মধ্যাহ্ন ভোজনৰ সময়তো দেখোঁ কিছু সংখ্যক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক যেনেকুৱা ধৰণে এটা মানে শৃংখলাৰে তেওঁলোকক খাবলৈ দিব লাগে বহু সংখ্যক বিদ্যালয়ত খুব সুন্দৰকৈ দিয়ে কিন্তু কিছু সংখ্যক বিদ্যালয়ত যিটো ডিসিপ্লিন সেই মানে যিটো শৃংখলাবদ্ধতা যিটো সৰুৰ পৰা তেওঁলোকক শিকাব লাগে কিছু সংখ্যক বিদ্যালয়ত কিন্তু সেইটোৰ অলপ অভাৱ দেখিবলৈ পাওঁ এতিয়া হয়তো তেখেতসকলে চেষ্টা কৰিছে বা আৰু অনুৰোধ জনাওঁ এই চেনেলৰ জৰিয়তে প্ৰতিখন বিদ্যালয়তে ছাত্ৰ ছাত্ৰীসকলক যাতে যিটো শৃংখলাবদ্ধতা সেইটো যাতে তেওঁলোকে সৰুৰ পৰাই পাই যায় সেইটো শিকাব লাগে আৰু তেওঁলোকৰ কাৰণে যিবিলাক টয়লেটৰ ব্যৱস্থা থাকে সেই টয়লেট সমূহ যাতে সদায়ে পৰিষ্কাৰ হৈ থাকে শিক্ষাগুৰুসকলক সেই সচেতনতাটো যিটো সচেতনতা সেইটো যাতে তেওঁলোকে সদায়ে ভাবে যাতে ছাত্ৰ ছাত্ৰীসকলে যিবিলাক টয়লেট ব্যৱহাৰ কৰে সেইবোৰ যাতে সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে কিয়নো টুডে চাইল্ড ইজ দ্য চিটিজেন অফ টুমৰো আমাৰ আজিৰ শিশুৱে ভৱিষ্যতৰ নাগৰিক তেওঁলোকে সৰুৰ পৰা যদি ভাল শিক্ষা পায় প্ৰতিটো মুহূৰ্ততে আৰু তেওঁলোকে তেওঁলোকৰ জীৱনশৈলীত যিখিনি পৰ্যায়ত তেওঁলোকে বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান তেওঁলোকেও গঢ় দিবলৈ চেষ্টা কৰিব বা তেওঁলোকো সুন্দৰভাৱে সোমাই পৰিব সেই অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ প্ৰতিটো কাৰ্যই তেওঁলোকে খুব সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰিব মই টয়লেটৰ কথা কেলি আনিলো কাৰণ টয়লেটৰ লগতে সকলো আমাৰ স্বাস্থ্যসন্মত সকলো কথা সোমাই পৰে খোৱা পানী মানে স্বচ্ছতাটো এই মেইন কথা মানে প্ৰধান কথাটো মানুহ এজন বা এজন শিশু পৰিষ্কাৰ পৰিচ্ছন্ন হলেহে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে নিজক তেওঁ প্ৰস্তুত কৰিব পাৰিব আৰু বিদ্যালয়ত যদি তেওঁলোকে মানে হাইজেনিক পৰিৱেশত ভাল মানে স্বাস্থ্যজনিত পৰিৱেশত যদি তেওঁলোকে নিজে গোটেই দিনটো অতিবাহিত কৰিবলৈ পায় তেতিয়াহ'লে তেওঁলোকো কিছুমান বেমাৰত ভুগিব নালাগিব আৰু তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ শৈশৱৰ যিখিনি শিক্ষা সেইখিনি সুন্দৰভাৱে তেওঁলোকে শেষ কৰিব পাৰিব কিয়নো আমি কিতাপৰ পাতত যিখিনি কথা পাওঁ যেনেকৈ আমাৰ ঘৰৰ পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখিব লাগে আমি য'ত মলমূত্ৰ ত্যাগ কৰোঁ সেই সমূহ সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি থাকিব লাগে আমি কিতাপসমূহত যিবিলাক কথা পাওঁ যেনেকৈ আমাৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰ আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে য'ত আমাৰ সকলো সমাজৰ সকলো ব্যক্তিৰে কাৰণে সুবিধা হয় আৰু আমি ৰাজহুৱা অনুষ্ঠানত বিশেষকৈ আমাৰ অসমত আমি দেখো ৰাজহুৱা অনুষ্ঠানবিলাকত আমি ভৰি দিব নোৱাৰো য'ত মানুহে তামোল খাই পিকাই গোটেই লেতেৰা কৰি পেলায় কিন্তু আমি বাহিৰৰ যিবিলাক ৰাজ্য তালৈ যদি যাওঁ কেতিয়াও মানুহে সেই ঠাইসমূহ লেতেৰা কৰিব নোৱাৰিব মই এই চেনেলটোৰ জৰিয়তে সকলোকে অনুৰোধ জনাওঁ আৰু আহ্বান জনাওঁ যাতে যিবিলাক খাদ্যয়ে বা যিবিলাক বস্তু খালে আমাৰ শৰীৰৰো অপকাৰ হয় আৰু সেই তেনেধৰণৰ কাম কৰিব নালাগে আৰু য'ত আমাৰ দেশখনৰ কাৰণেও বেয়া বা আমাৰ ৰাজ্যখনৰ কাৰণেও বেয়া যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা সেইটো যাতে সদায় আমি অটুট ৰাখিব পাৰোঁ এখন যেতিয়া আমি হস্পিটেললৈ যাওঁ ৰাজহুৱা হস্পিটেললৈ যাওঁ সেই ৰাজহুৱা হস্পিটেলখনত আমি যেতিয়া প্ৰস্ৰাৱ কৰিবলৈ যোৱা হয় সেই সময়তো আমি বহুত মানে বিভিন্ন সমস্যাৰ সন্মুখীন হওঁ প্ৰতিটো দিশে যাতে আমাৰ খুব সুন্দৰ হৈ থাকে আমাৰ অনুষ্ঠানবোৰ যাতে সদায় মানে পৰিষ্কাৰ হৈ থাকে তাৰ প্ৰতি যাতে তাত থকা যিসকল অভিভাৱক ৰূপী কৰ্মকৰ্তা সেই সকলেও যাতে সদায় দৃষ্টি নিক্ষেপ কৰে আমাৰ ভৱিষ্যত প্ৰজন্মক যাতে খুব সুন্দৰকে শিকাবলৈ চেষ্টা কৰে কিয়নো মই শিক্ষয়িত্ৰী হিচাপে এইটো কথা মই ক'বলৈ চেষ্টা কৰিছো আমি সমাজত খুব তৎক্ষণাৎ এটা কথা কৈ দিব নোৱাৰো আপুনি এই ঠাইখিনিত আপুনি কিয় পিকাই দিলে বা এই ৰাজহুৱা স্থানটো আপুনি কিয় লেতেৰা কৰিলে সেই কথাটো আমি ক'ব মানে হঠাতে আমি কৈ দিব নোৱাৰো কিয়নো কিছুমান মানুহ বহুত মানে উগ্ৰ ভাৱাপন্ন থাকে সেই ব্যক্তিসকলে সেইটো ক'লে হয়তো তেওঁলোকে সহজভাৱে ল'ব নোৱাৰিব কিন্তু আমি যদি এনেকৈ যদি আমি কিছুমান আলোচনাৰ জৰিয়তে বা তুমি যে মোক আহি আজি মোৰ এই শিক্ষকতা জীৱনটোৰ শেষৰ সময়খিনিত মোৰ যে সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ আহিলা মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে মই বহু দৰমহা পাই মই শিক্ষকতা বৃত্তিৰ পৰা মই অৱসৰ লোৱা নাই তথাপিও মই খুব ভাল মানসিকতাৰে
মই খুব ভাল মনোভাৱেৰে মই মোৰ প্ৰশিক্ষাৰ্থীসকলক মই শিকাবলৈ চেষ্টা কৰিছিলোঁ আৰু বিভিন্ন সময়ত মই কিছুমান বিদ্যালয়লৈ মই পাঠদান কৰিবলৈ গৈছিলোঁ আৰু তেতিয়া প্ৰতিখন বিদ্যালয়তে মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা বহুত মানে সুন্দৰ এটা মন লৈ মই আহিব পাৰিছিলোঁ আৰু মোৰ সদায় বেয়া লাগে সিহঁতি মোক কয় বাইদেউ আপুনি কেলে যায়গে সেইটো মোৰ আজিও মানে দুখ থাকিলে মই কেতিয়াও মানে এখন খুব সুন্দৰকে নিজে পৰিচালনা কৰা বিদ্যালয়ত মই মানে চাকৰি কৰিবলৈ মই নাপালো সেইটো কিন্তু মোৰ জীৱনত এটা দুখ থাকিলে বাৰু কিন্তু হ'লেও সেইবিলাক সময় পাৰ হৈ গ'ল এতিয়াতো ভাবি লাভ নাই হয় বাইদেউ আপুনি যিখিনি কথা কৈছে অতি গুৰুত্বপূৰ্ণ কথা কৈছে আৰু এইখিনিতে মই যিহেতু আপুনি আৱেগিকো হৈ পৰিছে আপোনাৰ শিক্ষকতা বৃত্তিক লৈ পেলাই আৰু সেইটো হ'বই যিহেতু আপুনি শিক্ষকতাক বৃত্তি হিচাপে নহয় আপুনি এক সেৱা হিচাপে গ্ৰহণ কৰিছিলে যাৰ ফলশ্ৰুতিত আজি হয়তো আমাৰ এই সাক্ষাৎকাৰ অনুষ্ঠানত আপোনাৰ আৱেগিক হৈ পৰিছে মই এইখিনিতে আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যিহেতু আপুনি সুদীৰ্ঘ বছৰে শিক্ষক শিক্ষয়িত্ৰীসকলক শিক্ষাদান দিলে এই সময়ছোৱাত আপোনাৰ শিক্ষকতা জীৱনৰ অতিকে ভাল লগা বা অতি দুখজনক কিবা তেনেকুৱা মুহূৰ্ত মনত আছে নেকি অতিকে ভাল লগা মুহূৰ্তবিলাক কেতিয়া হয় যেতিয়া আমি কিবা এটা তেওঁলোকক শিকাওঁ সেই শিকোৱাৰ পিছত তেওঁলোকে যেতিয়া সফল ৰূপায়ণ কৰিবলৈ মানে প্ৰয়াস কৰে আৰু তেওঁলোকে যেতিয়া সফল হয় সেই মুহূৰ্তবিলাক আমাৰ সঁচাকে মানস পটত সদায় ভাহি থাকিব আৰু তেওঁলোকে যেতিয়া আমাৰ লগত সমানেই মানে গোটেই কামখিনি কৰি শেষ কৰি আমি ভবামতে তেওঁলোকে যেতিয়া সফল হয় সেই তাতকে মানে শান্তি আমাৰ শিক্ষকতা বৃত্তিত তাতকৈ আৰু বেছি আমি শান্তি তেতিয়াই আমি বেছি মানে শান্তি আমি পাওঁ বা আমি তেতিয়াই আমি বহুত মানে সুখ অনুভৱ কৰোঁ যে কিবা এটা বস্তু তেওঁলোকক আমি দিব পাৰিলোঁ আৰু যেতিয়া আমি মই বেছিকে দুখ পাওঁ যেতিয়া ধৰা তেওঁলোকক কিবা এটা তেওঁলোকে কোনোবা এটা কাম তেওঁলোকে যিটো ধৰা স্বাস্থ্যৰ বিপৰীতে কৰিছে মই বিশেষকে বেয়া পাওঁ কি এই যে ছাত্ৰ ছাত্ৰীসকলে কেপি খায় সেই কথাটো মই সৰুৰ পৰা মানে হাইস্কুললৈ গ'লেও মই সেইটো অনুভৱ কৰোঁ কোনোবা এখন বিদ্যালয়ত যেতিয়া আমাক ধৰা কেতিয়াবা শিক্ষা দান কৰিবলৈ মাতেও নহয় তেতিয়া সেইটো অনুভৱ কৰোঁ আৰু যেতিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়তো যেতিয়া মানে সেই প্ৰশিক্ষাৰ্থীসকলে কেপি খাই আহে বা তামোল খাই আহে সেইটো মই বহুত বেয়া পাওঁ কেলে মানে আমি শিক্ষকসকল আচলতে আমাৰ প্ৰতিটো অংগই আমি যাৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ চেষ্টা কৰোঁ যেনেকৈ আমাৰ জিভাখনে আমাৰ প্ৰতিটো কথা স্পষ্টকে উচ্চাৰণ কৰাত আমাক সহায় কৰে আৰু আমাৰ দাঁতকেইটা আমাৰ যদি সদায়ে পৰিষ্কাৰ হৈ নাথাকে আমি যেতিয়া কেতিয়াবা প্ৰশ্ন কৰোঁ হোৱাট ইজ দ্য কালাৰ অফ দ্য টিথ অলৱেজ হোৱাইট আৰু যেতিয়া সেই বগা ৰংটো যেতিয়া ৰঙা হৈ যায় তেতিয়া মই দুখ অনুভৱ কৰোঁ মানে কি হয় এতিয়া সাধাৰণতে আমি দেখো শিক্ষকসকলে যেতিয়া চাকৰিটো পায় তেতিয়া মানে এটা এটা তামোলৰ টোপোলা লৈ লয় আৰু সেই টোপোলাটো লৈ তেওঁলোকে তামোল খুব বেছিকে তেওঁলোকে ব্যৱহাৰ কৰিবলৈ লয় আৰু দাঁত বেয়া কৰে আৰু পিছত তেওঁলোকে বেমাৰতো ভোগে বাৰু মই যেতিয়া DLEDত পঢ়াইছিলোঁ তেতিয়া সেই শিক্ষকসকলক প্ৰশিক্ষণ দি থাকোঁতে কেইজনমান শিক্ষকে মোক কৈছিলে বাইদেউ আপোনাক যদি এবছৰ আগতে লগ পালোহেঁতেন তেতিয়াহ'লে আমি হয়তো আৰু ভাল স্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰিলোহেঁতেন সেই তেনেকুৱা দুখ লগা কিছুমান মুহূৰ্ত থাকে যেনেকৈ ধৰা আমি পঢ়িছোঁ কাৰ কাৰণে নিজৰ কাৰণে যেতিয়া প্ৰশিক্ষাৰ্থীসকল বিদ্যালয়লৈ আহে তেওঁলোকৰ জীৱনটো খুব সুন্দৰকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোক আহে এটা কিন্তু ভাল লাগে প্ৰতিজনে খুব ভাল মনোভাৱ এটা লৈ আহে আৰু সেইকাৰণে মই সদায় য'তে যাওঁ মই প্ৰাথমিক বিদ্যালয়লৈ গ'লেও বা হাইস্কুললৈ গ'লেও BEd কলেজত মই পঢ়াওঁতেও মই প্ৰতিটো দৃষ্টিত মানে প্ৰতিটো ক্ষণত মই সদায় উপলব্ধি কৰিবলৈ চেষ্টা কৰিছিলোঁ এজনী ছোৱালী মোক এদিন কৈছিলে মেম আপোনালোকে কোৱা কথাবিলাক আমি একোৱে বুজি পোৱা নাই তাৰমানে তেওঁ এনেকুৱা এটা পৰিৱেশত ডাঙৰ হৈ আহিছে তেওঁ মানে প্ৰতিটো সময় যে খুব ভালকে অতিবাহিত কৰিব লাগিব আমি কোৱা কথাবোৰ যে আমাৰ BEd কলেজবিলাকত এনেকুৱা হয় শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত তেওঁলোকে এটা সুদীৰ্ঘ বছৰ বহু তেওঁলোকে ডিগ্ৰী লৈ পেলাই আহে কিন্তু আকৌ তেওঁলোকে স্কুলীয়া জীৱনৰ নিচিনাকে প্ৰতিটো ক্লাছ এটাৰ পিছত এটা তেওঁলোকে প্ৰতিখন পেপাৰ আমাৰ 4টা সেমিষ্টাৰ আছে দুবছৰীয়া কৰাৰ কাৰণে মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আণ্ডাৰত আমাৰ কলেজখন আছিলে
তাত মানে 4টা সেমিষ্টাৰ থাকে গতিকে প্ৰথম সেমিষ্টাৰটোত যেতিয়া প্ৰশিক্ষাৰ্থীসকল আহে তেওঁলোকে প্ৰথমতে মানে এটাকে প্ৰতিটো কাম প্ৰথমতে আমাৰ মৰ্নিং এছেম্বলি থাকে গতিকে মৰ্নিং এছেম্বলিখনতে প্ৰশিক্ষাৰ্থীসকলক আমি টনকিয়াল কৰিবলৈ চেষ্টা কৰোঁ আৰু যেতিয়া তেওঁলোকে থট ইলাষ্ট্ৰেশ্যন থাকে মানে যিবিলাক মহৎ লোকৰ বাণী সেইবিলাক আমি তেওঁলোকক ব্যাখ্যা কৰিবলৈ দিওঁ মানে কিয় আমি তেওঁলোকক ব্যাখ্যা কৰিবলৈ দিওঁ তেওঁলোকে যেতিয়া বিদ্যালয়সমূহলৈ যাব তেওঁলোকেও যাতে মহৎ লোকৰ বাণীসমূহ ব্যাখ্যা কৰাবলৈ ছাত্ৰ ছাত্ৰীসকলক পাৰ্গত কৰাব পাৰে কিয়নো টিচিং ইজ নট এভৰিবডিজ কাপ অফ টি ইট ইজ এ স্কিলফুল জব শিক্ষকতা বৃত্তিটো বহুত মহান বৃত্তি আৰু এই বৃত্তিটো বহুত কঠিনো হয় মানে ছাত্ৰ ছাত্ৰীসকলক বা প্ৰশিক্ষাৰ্থীসকলক তৈয়াৰ কৰিবলৈ এজন মানুহৰ সাধনা লাগিব তেতিয়াহে তেওঁলোকে তৈয়াৰ কৰিব পাৰিব এজন শিক্ষক 45 মিনিট এটা ক্লাছৰুমত থকাটো বহুত মানে মহান হলেহে তেওঁ পাৰে তেওঁলোকক এতিয়া কিছুমান বিদ্যালয়ত কি হয় যদি আদৰ্শ পঠন দিয়া নহয় তেতিয়াহলে ছাত্ৰ ছাত্ৰীসকলে পঢ়িব নোৱাৰে তেতিয়াহে মোৰ দুখ লাগে কেতিয়াবা যেতিয়া ছাত্ৰ ছাত্ৰীসকলক মানে ডাঙৰ হৈও তেওঁলোকে পঢ়িব নোৱাৰে সেইটো কিন্তু মই এই চেনেলটোৰ জৰিয়তে মই অনুৰোধ জনাওঁ প্ৰতিখন বিদ্যালয়তে যাতে শিক্ষকৰ যিটো আদৰ্শ পঠন থাকে এইটো অৱশ্যে প্ৰতিটো ক্লাছতে নাথাকে ল্যাঙ্গুৱেজ যিবিলাক মানে সাবজেক্ট যেনেকৈ হিন্দী ইংলিছ অসমীয়া যেতিয়া তেওঁলোকক শিকাবলৈ যায় তেতিয়া তেওঁলোকক সদায় মডেল ৰিডিঙৰ জৰিয়তে পঢ়াবলৈ চেষ্টা কৰিব লাগে মডেল ৰিডিং মানে শিক্ষক শিক্ষয়িত্ৰীসকলৰ আদৰ্শ পঠন আমি এটা ভাষা যেতিয়া ছাত্ৰ ছাত্ৰীসকলক শিকাবলৈ যাওঁ সেই ভাষাটো আয়ত্ত কৰিবলৈ 4টা কৌশল তেওঁলোকে শিকিব পাৰিব ডেভেলপ কৰিব পাৰিব লাগিব এই 4টা কৌশল হৈছে লিসেনিং স্পিকিং ৰিডিং এণ্ড ৰাইটিং লিসেনিং মানে হল শ্ৰৱণ স্পিকিং মানে হল কোৱা ৰিডিং মানে হল পঢ়া আৰু ৰাইটিং মানে হল লিখা এই 4টা কৌশল আয়ত্ত কৰিবলৈ হলে শিক্ষক শিক্ষয়িত্ৰীসকলে খুব সুন্দৰকে সাধনাও কৰিব লাগিব যেনেকৈ শিক্ষকসকলে কেতিয়াবা পঢ়িবলৈ নিজে এলাহ কৰে আৰু তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক পঢ়িবলৈ দিয়ে এই ভাষাৰ যিকেইটা ক্লাছ সেই মানে যিকেইটা বিষয় বা সেইকেইটা সেই সময়খিনিত যাতে 45 মিনিট সময়ত যাতে শিক্ষক শিক্ষয়িত্ৰীসকলে খুব সুন্দৰকে নিজে প্ৰথমে পঢ়ি পেলাই 4-5 জন ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিয়ে তেতিয়া তেওঁলোকে শ্ৰৱণ কৌশলটো আয়ত্ত কৰিবলৈ বা বিকাশ কৰিবলৈ সক্ষম হ'ব আৰু স্পিকিং কথন তেওঁলোকে খুব সুন্দৰকে শুনিলেহে তেওঁলোকে ক'ব পাৰিব আৰু খুব সুন্দৰকে ক'ব পাৰিলেহে তেওঁ পঢ়িব পাৰিব আৰু খুব সুন্দৰকে পঢ়িব পাৰিলেহে তেওঁ লিখিব পাৰিব এতিয়া আমি যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ এতিয়া মোৰ ওচৰলৈ কেইজনমান ছাত্ৰ ছাত্ৰী আহে পঢ়িবলৈ মই পঢ়িবলৈ আহিলে পঢ়াই দিওঁ মই পঢ়াই শুনা কৰি মই ভাল পাওঁ মানে আৰু মানে কিবা এটা যদি দি যাব পাৰো কেতিয়াবা কিছুমান ছাত্ৰ ছাত্ৰী বা আমাক যিসকলে যেনেকৈ শিকাইছিলে আমি সেইটোৱে শিকিছিলো কিন্তু আমি যদি শুদ্ধভাৱে আমাৰ যিকেইখন ডিকচনেৰী আছে অক্সফৰ্ড ডিকচনেৰীখন আছে তাৰ পৰা আমি ইংৰাজী প্ৰনাউন্সিয়েচনটো আমি শুদ্ধকৈ শিকিব পাৰো আৰু এংলো আছামিজ যিখন অভিধান আছে তাৰ পৰা আমি ইংৰাজী আৰু অসমীয়া আটাইখিনি শব্দ আমি খুব সুন্দৰকে আমি উচ্চাৰণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰো আৰু ভাষাটো শুদ্ধকে শিকাবৰ কাৰণে অভিধানখন যে আটাইতকৈ বেছি প্ৰয়োজন সেইটো কিন্তু আমি খুব সৰুৰ পৰা ক্লাছ 1-2 পৰাই যেতিয়াৰ পৰাই ছাত্ৰ ছাত্ৰীসকলে কিতাপখন লৈ পঢ়িবলৈ শিকে আৰু যেতিয়াৰ পৰাই তেওঁলোকে নিজে মানে বহি সময় এখন চকীত বহি যেতিয়া তেওঁলোকে লিখিবলৈ লয় বা পঢ়িবলৈ লয় তেতিয়াৰ পৰাই যদি আমি লাহে লাহে যদি তেওঁলোকক আমি অভিধানসমূহ চাই পেলাই কেনেকৈ শব্দ শিকিব এলফাবেটিকেল ফৰ্মত কেনেকৈ তাত শব্দবোৰ আছে সেই শব্দসমূহ যদি আমি তেওঁলোকক শিকাবলৈ দিওঁ তেতিয়াহলে তেওঁলোকে খুব সুন্দৰকে শিকিব পাৰিব মোৰ দুখ লাগে কিছুমান সময়ত যেতিয়া আমাৰ সমাজৰ ব্যক্তিসকলে শিক্ষকসকলক খুব সুন্দৰকে বুজি নাপায় মোৰ তেতিয়া দুখ লাগে কাৰণ আমি যাওঁ শিক্ষক হ'বলৈ যোৱাটো মই কৈছোৱে বহুত কঠিন কিয়নো নিজক প্ৰতিটো সময়তে সচেতন কৰি ৰাখিব লাগিব আৰু এখন প্ৰশিক্ষণ মহাবিদ্যালয়ৰ শিক্ষক হোৱাটো তাতকৈও কঠিন কিয়নো আমি শিক্ষকক তৈয়াৰ কৰিবলৈ গৈছো
গতিকে আমাৰ বহু কষ্টৰ সাধনাৰ বিনিময়তহে আমি তেওঁলোকক আমি কি কৰিব পাৰোঁ, তৈয়াৰ কৰিব পাৰোঁ। অলপ যদি ভুল হৈ যায় তেতিয়াহ'লে বহু কথাই ভুল হৈ যাব পাৰে, কিয়নো তেওঁলোকে এটা মেছেজ লৈ যায়। এই বাইদেউগৰাকী আমাক এই কথাটো এনেকৈ শিকাইছে। মই এগৰাকী প্ৰশিক্ষাৰ্থী, মোৰ এতিয়াও মনত আছে, তেওঁ প্ৰথমেই ফাৰ্ষ্ট ছেমিষ্টাৰতে পঢ়িবলৈ যেতিয়া তেওঁ ল'লে, তেওঁৰ মই নামটো নকওঁ বাৰু, তেওঁ যেতিয়া আহিলে তেওঁ মোক কৈছে, মেম মোৰ প্ৰতিজন মানুহক দেখিলে মোৰ খঙে উঠে। তেতিয়া মই ভাবিছিলোঁ এওঁক কেনেকৈ বুজোৱা যাব। তেতিয়া প্ৰতিটো সময়তে যিমানখিনি মোৰ ক্লাছ থাকে, মই বিশেষকৈ প্ৰথমখন পেপাৰ যিখন আমাৰ ফাৰ্ষ্ট পেপাৰে বুলি কওঁ, সেই ফাৰ্ষ্ট ছেমিষ্টাৰৰ প্ৰথম পেপাৰখন মানে যিবিলাক থিয়ৰী পেপাৰ, সেই পেপাৰে মই পঢ়াবলৈ পাইছিলোঁ মানে। আৰু কেতিয়াবা আমি থাৰ্ড ছেমিষ্টাৰত অন্য পেপাৰো পঢ়াইছিলোঁ বা অসমীয়া মেথডৰো মই পঢ়াইছিলোঁ। কিন্তু তেতিয়া কিছুমান উপলব্ধি হৈছিলে যে এজন ছাত্ৰই যদি সৰুৰ পৰা যদি শুদ্ধকৈ যদি প্ৰনাউন্সিয়েশ্যনটো মানে শিকা নাযায়, উচ্চাৰণটো যদি শিকা নাযায়, মানে যেনেকৈ আমি প্ৰতিটো শব্দ কেনেকৈ উচ্চাৰণ কৰিম, উচ্চাৰণ বুলি কওঁতে উচ্চাৰণ বুলি আমি ক'ব পাৰোঁ, উচ্চাৰণ বুলিও ক'ব পাৰোঁ। উচ্চাৰণ বুলি ক'লে অকল এটা চ হ'ব, কিন্তু উচ্চাৰণ বুলি ক'লেহে তাৰ যিটো উচ্চাৰণৰ শুদ্ধ ৰূপটো প্ৰকাশ পাব। সেই তেনেকৈ যেনেকৈ আমি ধৰক আমি কৃতজ্ঞতা বুলি কওঁতে কৃতজ্ঞতা বুলি যদি ক'লে কট ৰিকাৰডাল প্ৰকাশ পাব। অকল যদি কৃতজ্ঞতা প্ৰকাশ কৰিছে, কৃতজ্ঞতা বুলি ক'লে অকল কট হুঁচৰিকাৰডাল হ'ব। কিন্তু তেতিয়া আমি এই যে যিবিলাক আমাৰ ভুল থাকে, সেই ভুলবোৰ যাতে থাকি নাযায়, সেইখিনিও যাতে আমি চাব পাৰোঁ, সেয়াও আমি সদায় প্ৰয়াস কৰিছিলোঁ। মানে শিক্ষকসকলক এনেকুৱাকে তৈয়াৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ যাতে তেওঁলোকৰ প্ৰতিটো উচ্চাৰণ তেওঁলোকে শুদ্ধ কৰি যাব পাৰে। আৰু বি এড কোৰ্চত অৱশ্যে ফাৰ্ষ্ট ছেমিষ্টাৰতে তেওঁলোকৰ লেংগুৱেজ প্ৰফিচিয়েঞ্চি বুলি এখন পেপাৰো থাকে। তাত কেনেকৈ উচ্চাৰণ কৰিব বা কেনেকৈ তেওঁলোকে আগৰ পৰা পঢ়ি আছিলে সেয়াও চোৱা যায়। কিন্তু এই যে শব্দবিলাক, বৰ্ণবিলাকৰ উচ্চাৰণ, সেই বৰ্ণবিলাকৰ উচ্চাৰণবিলাক ভুল হ'লে কেতিয়াবা বেজাৰ লাগে বাৰু, কিন্তু সেইখিনি আচলতে আমি বহুত বেজাৰ অনুভৱ নকৰোঁ, কিয়নো এটা সময় থাকে। সেই সময়খিনিত আমাৰ প্ৰাথমিক বিদ্যালয়বিলাকত কি হয়, এখন বিদ্যালয়তে দুটা ৰুমতে 5টা ক্লাছ থাকে। সেইটো অৱশ্যে এটা ড্ৰবেক্স এটা হয়, কিয়নো সেই দুজন শিক্ষকে 5টা ক্লাছত সমানভাৱে তেওঁলোকে গুৰুত্ব দিব নোৱাৰে, কাৰণ প্ৰত্যেকৰে পাঠ্যপুথিখন বেলেগ আৰু প্ৰত্যেকৰে পাঠবিলাকো বেলেগ। সেইটো কাৰণে কিছুমান কথা থাকি যায়। সেইটো কাৰণে এটা শ্ৰেণীৰ কাৰণে এজন শিক্ষক হোৱাটো প্ৰাথমিক পৰ্যায়ত একেবাৰে মানে বাঞ্ছনীয়। হয়, আজিকালি শিক্ষকসকলে জানিবলগীয়া বহু কথাই আপুনি ইতিমধ্যে কৈছে, আৰু অসমীয়া যি চৰকাৰী বিদ্যালয়, সেই বিদ্যালয়ৰ যি প্ৰয়োজনীয়তা সেই বিষয়ে আপুনি সুন্দৰকৈ বক্তব্য প্ৰদান কৰিলে। যিহেতু প্ৰাথমিক বিদ্যালয়ৰ কথাই পাতিছোঁ, সেইবাবে মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিম। যিহেতু আপোনাৰ স্বামী শ্ৰদ্ধাৰ মহেন্দ্ৰ গগৈদেৱ, তেখেত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক, তেখেত প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছে, আৰু আপুনি এগৰাকী প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰবক্তা। গতিকে এই দুয়োটা যি বৃত্তি শিক্ষকেই, তথাপিও কোনগৰাকীৰ বেছি কঠিন? এগৰাকীয়ে ছাত্ৰ ছাত্ৰীক পঢ়ুৱায় আৰু আপুনি পঢ়ুৱায় শিক্ষক শিক্ষয়িত্ৰী, আপোনাৰ মতে কোনবিধ কঠিন? মোৰ স্বামীয়ে যিখন বিদ্যালয়ত পৰা অৱসৰ গ্ৰহণ কৰিছে, সেই বিদ্যালয়খনত তেওঁ যেতিয়াৰ পৰাই আছে তেতিয়াৰ পৰাই সেই শিশুসকলক বৰ সুন্দৰকৈ উপলব্ধি কৰিবলৈ চেষ্টা কৰিছে। আৰু তেওঁ নিজৰ বৃত্তিটো তেওঁ সুন্দৰকৈ শেষ কৰিলে। আৰু মই মহাবিদ্যালয়খনৰ তেওঁলোক পৰিণত হৈয়ে আহে, কিন্তু তথাপিও তেওঁলোকে শিক্ষকতা বৃত্তিৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি ময়ো প্ৰাণপণে দিবলৈ চেষ্টা কৰিছিলোঁ। আচলতে কাৰোবাক শিকাবলৈ যোৱাটো কঠিনেই, কিন্তু আমি সেই কঠিনতাটো উপলব্ধি নকৰি আমি প্ৰতিটো কামৰ লগত সুন্দৰভাৱে মানে নিয়োজিত হৈ গ'লোঁ। মই মহাবিদ্যালয়ৰ লগত আৰু তেওঁ প্ৰাথমিক বিদ্যালয়ৰ লগত সেই শিশুসকলক মানে সুন্দৰকৈ গঢ়িবলৈ চেষ্টা কৰিলে। আপুনি অৱসৰ গ্ৰহণ কৰাৰ পিছত বৰ্তমান কি কি অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত? মই অৱসৰ গ্ৰহণ কৰাৰ পিছত মই এতিয়ালৈকে কোনো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হ'ব পৰাই নাই।
মাজে মাজে সাহিত্য সভাৰ মিটিঙলৈ যাওঁ কেতিয়াবা, বা আমাৰ লেখিকা সমাৰোহৰ মিটিঙলৈ যাওঁ, কিন্তু অন্যভাৱে মই ক'তো জড়িত হোৱাই নাই। কেতিয়াবা সভা সমিতিলৈ মাতিলে ভাষণ দিবলৈ যাওঁ, কিন্তু মই এনেই শিক্ষানুষ্ঠানসমূহক মই এতিয়াও বহুত ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ, আৰু মই ভাল পাওঁ। আৰু শিশুসকলক কিবা এটা শিকাবলৈ পালে বা তেওঁলোকক কিবা এটা মই পৰামৰ্শ দিয়া বা তেওঁলোকৰ লগত ভাৱৰ আদান প্ৰদান কৰা, সেইটো মই সদায় ভাল পাওঁ বাৰু দেই। আৰু কিতাপসমূহৰ লগত থাকি ভাল পাওঁ। আৰু তুমি দেখিছা আমাৰ ঘৰত বহুতো কিতাপেই আছে, সেই পুথিসমূহৰ লগত আমি সময় নিয়োজিত কৰোঁ। মাজে মাজে মই বাৰীখনতো থাকোঁ, মই ভাল পাওঁ। মানে গছপুলি ৰোপণ কৰাটো মোৰ এটা মানে হেৰি বুলিয়ে ক'ব লাগিব, ভাল অভ্যাস বুলিয়ে ক'ব লাগিব। মই সেই তেনেকুৱা কামতে ব্যস্ত হৈ থাকোঁ। শেষত মই আপোনাৰ পৰা জানিব বিচাৰিম, আমি আপোনাৰ দৰে অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলৰ মনৰ ভাৱ বা তেখেতলোকৰ শিক্ষকতা জীৱনৰ স্মৃতি ৰাইজৰ আগত দাঙি ধৰাৰ প্ৰয়াস হিচাপে এই গুৰুদেৱ অনুষ্ঠানটো আমি প্ৰচাৰ কৰি আহিছোঁ। ইতিমধ্যে আমি ৭০ গৰাকীৰো অধিক গহপুৰ মহকুমাৰ বিভিন্ন প্ৰান্তৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীৰ আমি সাক্ষাৎ গ্ৰহণ কৰি সেয়া আমি সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে ৰাইজলৈ আগবঢ়ালোঁ। আমাৰ এই গুৰুদেৱ অনুষ্ঠানটোৰ বিষয়ে আপোনাৰ মতামত কি হ'ব? তোমাৰ এই গুৰুদেৱ অনুষ্ঠানটো মই আগতেও চাইছোঁ, কেইবাজনো শিক্ষকৰ সাক্ষাৎকাৰ মই চাইছোঁ, খুবেই ভাল লাগে। কিয়নো শিক্ষকসকলে এটা জীৱন অতিবাহিত কৰে। আচলতে শিক্ষকসকলক এডাল ধূপকাঠিৰ লগতো তুলনা কৰে, এডাল মমবাতিৰ লগতো তুলনা কৰে। তেওঁলোকে গোটেই জীৱনটো জ্বলি 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 গলি গলি শেষ হৈ যায়গে, শিক্ষাৰ পোহৰ বিলাই শেষ হৈ যায়গে। আৰু কিন্তু সেই শিক্ষকসকলক বহুতো সময়ত মনতো নাৰাখে কোনেও। কিন্তু তুমি যে এনেকৈ শিক্ষকসকলৰ জীৱনৰ বহু কথা এনেকৈ সন্নিৱিষ্ট কৰি সাক্ষাৎকাৰ গ্ৰহণ কৰিছা, তাৰ কাৰণে বিশেষভাৱে তোমালৈ ধন্যবাদ থাকিল। আৰু অদূৰ ভৱিষ্যতে তুমি যাতে এনেকৈ বহু শিক্ষকৰ, মই অৱশ্যে তোমাক এটা কথা ক'বলৈ পাহৰিলোঁ, মই বিহপুৰীয়া স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ত যেতিয়া প্ৰবক্তা হিচাপে মই নিয়োগ হৈছিলোঁ, তেতিয়া মই এগৰাকী শিক্ষকক লগ পাইছিলোঁ। সেইজন হ'ল প্ৰয়াত যাদৱ শৰ্মা ছাৰ। তেখেতো আছিল বহু মানে কৰ্মপটু মানুহ, আৰু তেখেত আছিলে এগৰাকী পণ্ডিত বুলিও ক'ব পাৰোঁ আমি, বিদগ্ধ পণ্ডিত। আৰু তেখেতৰ মানসিক যিটো শক্তি সেয়া আছিল বহুত প্ৰখৰ, আৰু তেখেতৰ পৰা আমি বহু অনুপ্ৰেৰণা পাইছিলোঁ, আৰু তেখেতৰ পৰা বহু কথা শিকিবলৈও আমি প্ৰয়াস কৰিছিলোঁ। আৰু সেই ব্যক্তিসকলক সান্নিধ্যতো আমি বহু কথা মই শিকিবলৈ পাইছিলোঁ। আৰু তেখেতৰ আমাৰ মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীত তেখেতৰ পৰা আমি বহু কথা শিকিছিলোঁ। গতিকে তেখেতো এজন শিক্ষক আছিল, ময়ো এজন শিক্ষক। আৰু তুমি এনেকৈয়ে ময়ো তেখেতৰ বিষয়ে এষাৰ ক'বলৈ পাইছোঁ এই অনুষ্ঠানটোৰ জৰিয়তে। মানে এখন যে মহাবিদ্যালয় খুব সুন্দৰকে ৰূপ দিবও পাৰে, আৰু কেনেকৈ সেই মহাবিদ্যালয়খনত প্ৰশিক্ষাৰ্থীসকলে সুন্দৰকৈ পঢ়িবলৈ সুবিধা পালে, তেখেতৰ মানে কথাৰ পৰা আমি বহু কথা জানিব পাৰিছিলোঁ। আৰু এখন মহাবিদ্যালয়ৰ জৰিয়তে বহু প্ৰশিক্ষাৰ্থী তাৰ পৰা ওলাইছেও, আৰু ময়ো সেই মহাবিদ্যালয়তে প্ৰবক্তা ৰূপে আছিলোঁ। গতিকে তুমিও মোৰ সাক্ষাৎকাৰটো গ্ৰহণ কৰিছা, মই বহুত নিজকে মানে ভাগ্যৱান বুলিয়ে ভাবিছোঁ। কিয়নো মোৰ জীৱনৰ বহু তিতা মিঠা অভিজ্ঞতা তুমি তোমাৰ চেনেলৰ জৰিয়তে ৰাখিবলৈ প্ৰয়াস কৰিছা, আৰু ইজনে সিজনে জানিবলৈও প্ৰয়াস কৰিছা। আৰু মই তোমাক দিয়া এই সাক্ষাৎকাৰটিত বহু কথাই মই প্ৰকাশ কৰিছোঁ। আৰু যদি মই কিবা কিবি অইন কথা প্ৰকাশ কৰোঁতে কিবা ভুলো হৈছে, তেতিয়াহ'লে যিসকল দৰ্শকেও চাই আছে সেই দৰ্শকসকলেও ক্ষমা কৰিব। আৰু মই সকলো কথা আমাৰ সমাজখনৰ সচেতনতাৰ কাৰণেহে কৈছোঁ। আৰু মই এই কাৰণেও কৈছোঁ, আমি BEd কলেজসমূহৰ পৰা যিসকল প্ৰশিক্ষাৰ্থী উলিয়াওঁ, সেই প্ৰশিক্ষাৰ্থীসকলে যাতে তেওঁলোকে সুন্দৰকৈ সকলো পদ্ধতি স্কুলসমূহত খুব সুন্দৰকৈ বিদ্যালয়সমূহত তেওঁলোকে প্ৰয়োগ কৰিব পাৰে, সদায় যাতে চেষ্টা কৰে, তেওঁলোকলৈ মই এই চেনেলটোৰ জৰিয়তে সেইটো অনুৰোধ কৰিছোঁ। হয় বাইদেউ, আপোনাক ধন্যবাদ জনালোঁ। আপুনি আমাক এইকণ সময় দিলে, আৰু আমাৰ এই সাক্ষাৎকাৰটোত বাইদেৱে বিশেষকৈ শিক্ষক শিক্ষয়িত্ৰীসকলে
অনুকৰণ কৰিবলগীয়া বহু কথা কৈছে, যিখিনিৰ প্ৰয়োজনীয়তা অতি গুৰুত্বপূৰ্ণ। গতিকে আপোনালোকে আমাৰ এই সাক্ষাৎকাৰটো সম্পূৰ্ণৰূপে চাই পেলাই বাইদেৱে যিসকল আপোনালোকক আচলতে এগৰাকী শিক্ষক হিচাপে যিখিনি পৰামৰ্শ আগবঢ়াইছে সেইখিনি যদি আপোনালোকে পালন কৰে, নিশ্চয় নিজৰ বিদ্যালয়খন এখন সৰ্বাংগ সুন্দৰ বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ব। আমাৰ অনুষ্ঠানৰ পৰা আমি বিদায় মাগিছো। নমস্কাৰ। নমস্কাৰ।